यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनाय सम्भवामि युगे युगे। যে যেতিয়াই হ'ব তেতিয়াই জন্ম লাভ কৰিব প্ৰভু ভগৱন্তই, যে যেতিয়াই আমি সমস্যাৰ সন্মুখীন হ'ম, এই পৃথিৱী যেতিয়া ধ্বংসৰ দিশে গতি কৰিব, যেতিয়া কষ্টত থাকিব মানুহ, এই তেতিয়াই উদ্ধাৰৰ বাবে প্ৰভু ভগৱন্ত আহিবই। তেনেকৈ যে জন্ম লৈছিল, সেই যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো সফল কৰিবলৈ তেওঁ সেই বাঁহীটো এৰি সেইখন হাতত সুদৰ্শন তুলি লৈছিল। গতিকে কৃষ্ণ সংস্কৃতিটো তাৰ পৰা আৰম্ভ হয়। সেই ঈশ্বৰ প্ৰাপ্তিৰ কথাটো কওঁতে আৰম্ভণিতে ঈশ্বৰক আমি এগৰাকী সাধাৰণ শিশুৰ মনত আচলতে ভগৱান শ্ৰীকৃষ্ণক আপুনি প্ৰথমেই তেওঁক যে পাব নোৱাৰি, তেওঁ এনেকুৱা এটা শক্তি ইমান দূৰৈত থাকে আমাৰ পৰা, এই কথাবোৰ বুজোৱাতকৈ প্ৰথমে সেই মানৱীয় কথাখিনিৰে আমি বুজাব লাগিব, যে মানৱ জীৱন যেনেকৈ লৈছিল ধৰক সেই কথা